গৈছে এইবিলাক মানুহ জানো নাই আমাৰ দোকানত এতিয়া মানুহ জানো কমি গৈছে ইফালে চিলিণ্ডাৰ নাই ইফালে কিবা নাই মানে গেছ চেছ খতম হৈ গৈছে সেইটো কাৰণে এতিয়া বন্ধ কৰিব লৈছোঁ আমি দোকান তথাপিও অলপ মানে হেৰি কৰিছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া কি কৰিম এতিয়া খৰিৰ দিন পৰিছে এতিয়া আৰু মানুহবিলাকে আগতে খৰি দিয়ে জুই ধৰিছিল বা খৰি দিয়ে ভাত ৰান্ধিছিল এতিয়া খৰিৰ টাইম আহি গৈছে আৰু এতিয়া আপোনাৰ কোম্পানীটো গেছ বন্ধ কৰি দিছে আৰু ক'ৰবাত বেংগলোৰত ক'ৰবাত খৰি দিয়ে ৰান্ধিছে ভাত বা কিবা দিয়ে ৰান্ধিছে এতিয়া আমিতো খৰি দিয়ে ৰান্ধিব লাগিব ন আগৰ যুগ পৰিছে জুবিনদাই কৈ থৈ গৈছিল খৰিৰে জুই ভাত ৰান্ধিব লাগিব মই নহ'লে এনেকৈ জুবিনদাই কৈ থৈ গৈছিল কিন্তু সেই সম্ভৱ এতিয়া হ'লগৈ এতিয়া আগৰ যুগ মানে পৰি আহি আছে যিটো চিলিণ্ডাৰ বন্ধ হ'ল আৰু ক'ত কি বন্ধ হয় গেৰাণ্টি নাই তথাপিও আপোনালোকে জানে এতিয়া খৰিত ব্যৱহাৰ আগতে মানুহে গেছ হোৱাৰ পৰা একদম খৰিত ভাত ৰান্ধে না বেলেগত ৰান্ধে মানে কেৱল কেৱল গেছ মানুহে চিনি পায় কিন্তু আমাৰ যিহেতু মই সৰুৰ পৰা ডাঙৰ হ'লোঁ ইমানখিনি মানে গেছতে মানে গেছত মই বহুত দিন হোৱা নাই গেছ পোৱা মানে আৰু খৰিতে ভাত ৰান্ধি মা দেউতাহঁতে খৰিতে ভাত ৰান্ধি বনাই খুৱাইছে আমাৰ সৰুৰ পৰা ডাঙৰ হোৱালৈকে বহুত কষ্ট কৰি তাৰপিছত এইফালে এই আৰু কি ক'ম আৰু মই গেছ বহুত বিপদজনকো যদি ব্ৰাছ হৈ যায় অকস্মাত গোটেই মানে চব ব্ৰাছ হৈ যাব এইটো কাৰণে অলপ গেছৰো অলপ প্ৰব্লেম মানে আৰু এইটো কাৰণে বন্ধও কৰিলে আৰু কিহৰ কাৰণে বন্ধ কৰিলে সেইটো গম নাপাওঁ বাৰু তথাপিও আৰু অলপ ভিডিঅ' বনাই দিছোঁ আৰু